হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। পোনপ্ৰথমে মই সকলোকে কংগ্ৰেচুলেশ্যনছ জনাইছোঁ যিসকলে আজিৰ কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2024ৰ ৰিটেন ষ্টেজটোত ছাকচেছফুলি ক্লিয়াৰ হ'ল। চ' ইয়াতে ৰোল নাম্বাৰ্ছবিলাক আছে, APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। মই আজি 2-3 ডেইজৰ আগতে এটা ভিডিঅ' বনাইছোঁ যে ৰিজাল্টছ ৰেডি আছে, ডিক্লেয়াৰ যিকোনো মুহূৰ্তত কৰি দিব পাৰে। মই কৈছিলোঁ 30 তাৰিখ, 31 তাৰিখ, 1 তাৰিখ, 2 তাৰিখ বা বিহুৰ আগে আগে ৰিজাল্টছ ডিক্লেয়াৰ কৰিব বুলি। চ' সেই তেনেকুৱা ধৰণৰকৈ আজি 2 জানুৱাৰীত ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। চ' লাকিলি আপোনালোকে 31st আৰু 1 তাৰিখটো পাৰ হৈ গ'ল যেনিবা। যিয়ে নহওক, যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। বাকী যিসকলে ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে, কাৰণ APSCয়ে আকৌ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টছবিলাকত স্ক্ৰুটনি চলাই আছে। চ' আপোনালোকে APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ নেক্সট 2025 বেটছৰ কাৰণে নটিফিকেশ্যন সোনকালে পাব। চ' ইলেকশ্যনৰ আগতে নটিফিকেশ্যন ৰিলিজ কৰি দিবও পাৰে, যদি কেনেবাকৈ নোৱাৰে ইলেকশ্যনৰ পাছত হ'লেও নটিফিকেশ্যন ৰিলিজ কৰিব। আৰু এইবাৰৰ নিচিনাকৈ লাষ্ট ইয়েৰৰ নিচিনাকৈ এইবাৰো আপোনালোকে প্ৰিলিমিনেৰী এক্সামিনেশ্যন জুন-জুলাইত আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, যিহেতু ইলেকশ্যন আছে, জুনত নহয় হয়তো জুলাইত আপোনালোকে এক্সপেক্ট কৰিব পাৰে। একমাহমান ইফাল সিফাল হ'ব আৰু। চ' এই যোনখন লিষ্টখন আছে APSCয়ে যোনখন পাব্লিছ কৰিছে কম্বাইন কম্পিটিটিভ মেইন এক্সামিনেশ্যনৰ ৰিটেন ষ্টেজটোৰ, চ' ইয়াতে আপোনালোকৰ টোটেল 879জন কেণ্ডিডেট ছিলেক্ট কৰা হৈছে 288টা পষ্টৰ এগেইনষ্টে। চ' 1:3 ৰেচিঅ' ছিলেক্ট কৰিছে। যদি আমি 1:3 ৰেচিঅ' চাওঁ তেতিয়াহ'লে 864 হ'ব, কিন্তু ইয়াতে এডিশ্যনেলি আপোনালোকে দেখিব 15জন কেণ্ডিডেটছ বেছিকৈ লোৱা হৈছে। কাৰণ 15জন কেণ্ডিডেটছ এইটো কাৰণে বেছিকৈ লোৱা হৈছে, বহুতবিলাকৰ কেণ্ডিডেটছৰ হয়তো গ্ৰেণ্ড টোটেল সমান মাৰ্কছ আছে। ঠিক আছে, চ' সেইটো কাৰণে 15জন কেণ্ডিডেটছ ইয়াতে এডিশ্যনেল সোমাইছে 1:3 ৰেচিঅ'টো বনিবৰ কাৰণে কৰিবৰ কাৰণে। ঠিক আছে, চ' এইখিনি হৈ গ'ল। এতিয়া নেক্সট আপোনালোকৰ ইণ্টাৰভিউ ষ্টেজ আছে। ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে আপোনালোকে যিসকলে আগতে পৰীক্ষা দিছে বা যিসকলৰ এক্সপিৰিয়েঞ্চ আছে, চ' তেওঁলোকে গম পাবই। আৰু বাকী মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই অকণমান আপোনালোকৰ ইণ্টাৰভিউ গাইডেঞ্চো এইটো ভিডিঅ'ত দি দিব বিচাৰিছোঁ। ঠিক আছে, চ' আপোনালোকক মই ইণ্টাৰভিউ গাইডেঞ্চৰ কাৰণে মই এটা জাষ্ট অকণমান শ্বৰ্ট ফৰ্মত কিছুমান বস্তু কৈ দিম, যিসকলে ফাৰ্ষ্ট টাইম দিবলৈ ওলাইছে তেওঁলোকৰ অলপ যাতে হেল্প হয়। বাকী আপোনালোকে মোক ইণ্টাৰভিউ কিবাকিবি সেইখিনিতো দিবই নিজৰ ফালৰ পৰা কোচিং ইনষ্টিটিউটসমূহত, কিন্তু তথাপিতো মই মোৰ ফালৰ পৰা আজিৰ ভিডিঅ'টোত মই অকণমান নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছুমান বস্তু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। চ' APSC CC মেইনছৰ দুটা পাৰ্ট থাকে, ষ্টেজ এটা প্ৰথমটো হ'ল ৰিটেন এক্সামিনেশ্যন ষ্টেজ, দ্বিতীয়টো হ'ল ইণ্টাৰভিউ ষ্টেজ। ঠিক আছে, চ' মেইন এক্সামিনেশ্যনৰ দুটা ষ্টেজ থাকে, ইণ্টাৰভিউ আৰু ৰিটেন এক্সাম আৰু ইণ্টাৰভিউ। চ' এতিয়া ইণ্টাৰভিউ ষ্টেজলৈ আহি গ'ল। চ' বাকী যিসকলে ক্লিয়াৰ নকৰিলে তেওঁলোকে নিৰাশা হ'ব নালাগে। নেক্সট কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক, কাৰণ নেক্সট পৰীক্ষা আকৌ জুন-জুলাইত আকৌ প্ৰিলিমিনেৰী এক্সামিনেশ্যন কণ্ডাক্ট কৰিব। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে চিয়'ৰ হৈ থাকক, একো ডাউট নাৰাখিব মনত। চ' অলৰেডি ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে। আৰু লগতে ইণ্টাৰভিউ ষ্টেজত প্ৰথমটো হৈ গ'ল ড্ৰেছ কোড। ঠিক আছে, এতিয়া মই যদি ফাৰ্ষ্ট উইমেনখিনিৰ কথা কৈছোঁ, যিসকল ছোৱালী আছে, মহিলা আছে, তেওঁলোকৰ ড্ৰেছ কোডটো আপোনালোকে ফৰ্মেল পিন্ধি যাব। ফৰ্মেল মানে শাৰী পিন্ধি যাব পাৰে, মেখেলা চাদৰ পিন্ধি যাব পাৰে, নহ'লে চেলৱাৰ পিন্ধি যাব পাৰে। ঠিক আছে, আৰু এতিয়া যিহেতু অলপ ঠাণ্ডা দিন, চ' আপোনালোকে এটা চেলৱাৰৰ লগত চেলৱাৰ যদি পিন্ধে তেতিয়াহ'লে আপোনালোকে ফৰ্মেল চুৱেটাৰ পিন্ধি যাব পাৰে, লেডিজ চুৱেটাৰ, আৰু নহ'লে মেখেলা চাদৰ বা শাৰী পিন্ধিলেও আপোনালোকে চুৱেটাৰ পিন্ধিব পাৰিব, একো নাই। বহুতেতো চুৱেটাৰ নিপিন্ধিব, কিন্তু হ'লেও চুৱেটাৰটো ইউজ কৰিব পাৰিব। ঠিক আছে, সেইটো কথা ক'লোঁ। আৰু লগতে জুৱেলাৰী বা অৰ্নামেণ্টছ আপোনালোকে লাইট পিন্ধি যাব, এডাল লাইট চেইন পিন্ধি যাব, ইয়েৰিংছবিলাকো অলপ লাইট পিন্ধি যাব, হেভি বা দীঘল ঝুমকা তেনেকুৱা ধৰণৰ নিপিন্ধিব। আৰু লগতে আপোনালোকে বেছি হেভি মেকআপ চেকআপ কৰি নাযাব, একেবাৰে লাইট কালাৰ লিপষ্টিক লগাই যাব, লাইট কালাৰ নেইল কালাৰ বা নেইল কালাৰ নলগালেও হয়, কিন্তু লগালেও লাইট কালাৰ নেইল কালাৰ লগাই যাব। এইখিনি হৈ গ'ল ছোৱালীৰ। আৰু লগতে চেণ্ডেল বা শ্বু পিন্ধি যাব পাৰিব। আৰু বাকী ছোৱালীয়েও শ্বুট পিন্ধি যাব পাৰিব, শ্বুটটো ইয়াতে একচেপ্টেবল হয় ছোৱালীখিনিৰ কাৰণেও। ঠিক আছে, চ' শ্বুট পিন্ধি যাব পাৰিব, ফৰ্মেল শ্বুট, সেইখিনি একচেপ্টেবল হয়। আৰু লগতে আপোনালোকে চেণ্ডেলবিলাকো বেছি ফেঞ্চি চেণ্ডেল নিপিন্ধিব, কিবাকিবি মানে কি ৰিফ্লেক্টিভ কিবাকিবি জিলিক কিবাকিবি তেনেকুৱা ধৰণৰ নিপিন্ধিব, অকণমান জাষ্ট ফৰ্মেল চিম্পুল চেণ্ডেল পিন্ধি যাব পাৰিব। ঠিক আছে, চ' ছোৱালীখিনি হৈ গ'ল। ল'ৰাৰ ড্ৰেছ কোডটোৰ যদি কথা হওঁ তেনে আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধি যাব। এতিয়া ফৰ্মেল চাৰ্ট পেণ্ট পিন্ধিলেও হ'ব, যিহেতু এতিয়া ঠাণ্ডা দিন। চ' উইণ্টাৰত যোনটো ছিজনত যি পিন্ধিব লাগে তেনেকুৱা হ'লে বেছি ভাল হয়। ফৰ্মেল চাৰ্ট পেণ্ট পিন্ধি গ'লেও আপোনালোকৰ একো কোনেও ৰিজেক্ট নকৰে বা সেইটোত একো মাৰ্কছ নাযায়, কিন্তু আপোনালোকে যদি শ্বুট পিন্ধি যায় তেতিয়াহ'লে অলপ বেছি ভাল হয়। ফৰ্মেল শ্বুট পিন্ধি যাব, এটা ব্লেক কালাৰ শ্বুট হ'ব লাগে, নহয় বা ডাৰ্ক ব্লু তেনেকুৱা ধৰণৰ পিন্ধি যাব, লাইট কালাৰৰ শ্বুট পিন্ধি নাযাব। আৰু তলৰ যোনটো চাৰ্ট পিন্ধিব সেইটো এক কালাৰৰ চাৰ্ট পিন্ধি যাব, লাইট কালাৰ হোৱাইট বা লাইট ব্লু, লাইট পিংক তেনেকুৱা ধৰণৰ পিন্ধি যাব। ঠিক আছে, আৰু জোতাযোৰ আপোনালোকে পাৰিলে ফৰ্মেল ব্লেক শ্বু পিন্ধি যাব। ব্লেক শ্বুটো বেছি একচেপ্টেবল, ব্ৰাউন শ্বু একচেপ্টেবল হয়, কিন্তু ব্লেক শ্বুযোৰ বেছি একচেপ্টেবল হয় যদি আমি অফিচিয়েল
হিচাপে যদি কথাটো ভাবোঁ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু আপোনালোকে আৰু নেক্সটটো হৈ গ'ল জেষ্টাৰ বডি লেংগুৱেজ ঠিক আছে জেষ্টাৰ মানে আপোনালোকে যেতিয়া ৰুমটোত এণ্ট্ৰি কৰিব বৰ্ড মেম্বাৰ যোনটো ৰুমত বহি থাকিব ইণ্টাৰভিউ যোনটো ৰুমত হ'ব চ' সেইটো যেতিয়া আপোনালোকে এণ্ট্ৰি কৰিব তেতিয়া ধুনীয়াকৈ এণ্ট্ৰি কৰি পেলাই লাহেকৈ দুৱাৰখন জপাই পেলাই লাহেকৈ তাতে সোমাই পেলাই চবকে গ্ৰিটিং দিব ৰাতিপুৱা যদি ইণ্টাৰভিউ হয় গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম গোটেইকেইজনলৈ মুখলৈ চাই পেলাই ক'ব আফটাৰনুনত হ'লে গুড আফটাৰনুন মেম গুড আফটাৰনুন ছাৰ আৰু যেতিয়া তাতে লেডি মেম্বাৰ থাকিব বৰ্ডত তেতিয়াহ'লে আপোনালোকে প্ৰথমতে গুড আফটাৰনুন মেম বা গুড মৰ্ণিং মেম প্ৰথমতে কৈ ল'ব ঠিক আছে লেডিজ ফাৰ্ষ্ট কনচেপ্টটো ইয়াতো এপ্লিকেবল হ'ব চ' প্ৰথমতে লেডিগৰাকীক গ্ৰীট কৰিব তাৰপিছত মেল মেম্বাৰ্ছখিনিলৈ যাব ঠিক আছে চ' সেইটো বস্তু ইয়াতে সেইটো একচেপ্টেবল হয় চ' সেইটো এটা এপ্লিকেবল হ'ব এইখিনি বস্তু ঠিক আছে চ' সেইখিনি বস্তু মেইনটেইন কৰিব তাৰপিছত তেওঁলোকে যেতিয়ালৈকে আপোনালোকক বহিবলৈ নকয় তেতিয়ালৈকে নবহিব থিয় হৈ থাকিব যেতিয়া তেওঁলোকে ক'ব যে চিট ডাউন প্লিজ তেতিয়া আপোনালোকে বহিব বা বহিব পাৰা বুলি ক'ব তেতিয়া আপোনালোকে বহিবগৈ আৰু বহাৰ পাছত আপোনালোকে হাত চাতবিলাক বা ভৰি চৰিবিলাক জোকাৰি নাথাকিব ভৰিটো একদম ষ্ট্ৰেইট ফৰৱাৰ্ডকৈ ভালকৈ ৰাখিব আৰু হাতকেইখন নীৰ ওপৰত ৰাখিব ঠিক আছে নিজৰ আঁঠু দুটাৰ ওপৰত হাতখন ৰাখি পেলাই তেওঁলোকলৈ ফেচ টু ফেচ চাই পেলাই কথা ক'ব আৰু যেতিয়া এনচাৰ্ছ দিব কুৱেশ্যনবিলাকৰ বা ইণ্টাৰেক্ট কৰিব তেতিয়া গোটেইকেইজনৰ মুখলৈ কোনোবাই এজনে কুৱেশ্যন সুধিলেও সেই অকল তেখেতলৈ চাই পেলাই এনচাৰটো নিদিব যিমানকেইজন বৰ্ড মেম্বাৰ থাকে 3জন 4জন যিমানকেইজন থাকে সেই গোটেইকেইজন বৰ্ড মেম্বাৰৰ মুখলৈ চাই পেলাই এনচাৰ্ছবিলাক আপোনালোকে দিব ঠিক আছে আৰু লগতে ইয়াতে সেইটোৱে বডি লেংগুৱেজটো ইম্পৰ্টেণ্ট আৰু লেংগুৱেজ হিচাপত ইয়াতে আছামিছ আৰু ইংলিছ মিডিয়ামত ইংলিছ লেংগুৱেজত আপোনালোকে ইণ্টাৰভিউ দিব পাৰে কেতিয়াবা আপোনালোকৰ 2এজন বৰ্ড মেম্বাৰ্ছে ইংলিছত দুটা এটা কুৱেশ্যন সুধি দিব পাৰে আৰু কিছুমানে আপোনালোকৰ ইণ্টাৰভিউৰ আগতে সুধি লয় যে আপুনি ইংলিছত নে অসমীয়াত কমফৰ্টেবল হয় ইণ্টাৰভিউ দিবৰ ক্ষেত্ৰত APSCত ইংলিছ আৰু আছামিছ দুইটা আপোনালোকে মাধ্যমতে ইণ্টাৰভিউ দিব পাৰে কিছুমানে একদম কমপ্লিটলি অসমীয়াত দিব পাৰে আৰু কিছুমানে কমপ্লিটলি ইংলিছত ইণ্টাৰভিউ দিব পাৰে আৰু কিছুমানে ইংলিছ আৰু আছামিছ মিক্স কৰি পেলাই ইণ্টাৰভিউ দিব পাৰে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে কোনো লেংগুৱেজ বেৰিয়াৰ নাহে ইংলিছ আৰু আছামিছ দুইটা মাধ্যমতে ইণ্টাৰভিউ দিব পাৰিব চ' আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু প্ৰথম কুৱেশ্যনটো সদায় ইণ্টাৰভিউ কুৱেশ্যনটো ইণ্ট্ৰডাকশ্যন বা এবাউট ইয়ৰ চেল্ফ আপুনি নিজৰ বিষয়ে সুধিব আপুনি কি কৰি আছে বেকগ্ৰাউণ্ড কি আপুনি কি ছাবজেক্টত পাছ কৰি আহিছে কেনেকুৱা ধৰণৰ ডিগ্ৰী লৈছিলে ঠিক আছে সেইখিনি নিজৰ ফেমিলি বেকগ্ৰাউণ্ডৰ কথা ক'ব ঘৰত কোন কোন আছে কি আছে আপোনাৰ দেউতা যদি ৰিটায়াৰ হৈছে যে ৰিটায়াৰ্ড বুলি ক'ব চ' তেনেকুৱা ধৰণৰ মায়ে যদি হাউচ ৱাইফ বা হোম মেকাৰ নহয়বা যদি ছাৰ্ভিচ কৰি আছে ছাৰ্ভিচৰ কথা ক'ব আৰু লগতে ঘৰত কোন কেইজন আপোনাৰ চিবলিং আছে সেইখিনি কথা ক'ব বাকী চিবলিঙে কি কৰি আছে সেইখিনি ক'ব নালাগে বেছি দীঘলীয়া নকৰিব জাষ্ট আপুনি ক'লে হ'ল যে মোৰ ঘৰত 2জন চিবলিং আছে বা এজন চিবলিং আছে তেনেকৈ ক'লে হ'ল বা চিবলিঙে কি কৰিছে সেইটো ক'ব নালাগে কিন্তু ফাদাৰে কি কৰি আছে চাকৰি কৰি আছে যদি চাকৰি কৰি আছে চাকৰি কৰা নাই যদি চাকৰি কৰা নাই কি ডিপাৰ্টমেণ্টত কৰিছে কি নাই ইমান ডিটেইলছত ক'ব নালাগে জাষ্ট ক'লে হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় বা ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় তেনেকৈ ক'লে হ'ল বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় আছিলে এতিয়া বৰ্তমান ৰিটায়াৰ্ড তেনেকৈ ক'লে হ'ল আৰু ঠিক মাকৰ ক্ষেত্ৰতো যদি চাকৰি কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট যিকোনো এটা ক'ব যোনটো কৰি আছে বা নহয় বা যদি হাউচ ৱাইফ হয় তেন্তে হোম মেকাৰ বুলি কৈ দিলে হ'ল ঠিক আছে তাৰপিছত হৈ গ'ল ডমেইন বা এক্সপিৰিয়েঞ্চ ৰিলেটেড কুৱেশ্যন সুধিব পাৰে তাৰ বাহিৰেও আপোনালোকৰ কিছুমান ইয়াতে ইণ্টাৰভিউটো একচুৱেলি কুৱেশ্যন এনচাৰ ছেশ্যন নহয় এইটো এটা আপোনালোকৰ ইণ্টাৰেকশ্যন ছেশ্যন হয় ইয়াতে আপোনালোকৰ অলৰেডি কুৱেশ্যন এনচাৰ ছেশ্যন হিচাপে আপোনালোকৰ অলৰেডি প্ৰিলিমিনেৰী আৰু মেইন এক্সামিনেশ্যনত আপোনালোকৰ অলৰেডি টেষ্ট কৰা হ'ল কুৱেশ্যন এনচাৰবিলাক ইয়াতে আপোনালোকে এনচাৰ এটাও দিব নোৱাৰিলেও আপোনালোকৰ ৰিজেক্ট নকৰে ইয়াতে জাষ্ট আপোনালোকৰ পাৰ্চনেলিটিটো চাই যে চিভিল ছাৰ্ভেণ্ট হোৱাৰ আপোনালোকৰ পাৰ্চনেলিটি আছেনে নাই আপুনি তেনেকুৱা ধৰণৰকৈ আপোনাৰ কোৱালিটিছ আছে নাই সেইখিনি বস্তু ইয়াতে টেষ্ট কৰে চ' সেইটো কাৰণে আপোনালোকৰ ইয়াতে কেতিয়াবা সুধিব পাৰে যে আপুনি ক'ৰ পৰা আহিছে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে সুধিব পাৰে ঠিক আছে ডিষ্ট্ৰিক্টৰ ফেমাছ পাৰ্চনেলিটিৰ বিষয়ে সুধিব পাৰে তেনেকুৱা ধৰণৰকৈ কুৱেশ্যন আহিব পাৰে আৰু লগতে সুধিব যে আপুনি গুৱাহাটী কেতিয়া আহিলে ইণ্টাৰভিউ দিবলৈ যদি আপোনালোকে কয় কালি আহিলে চ' আপুনি কোনডোখৰ জেগাত আছে কোনখন হোটেলত আছে সেই জেগাডোখৰ পৰা APSC অফিচলৈ কিমান ডিষ্টেঞ্চ সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াবা সুধি দিয়ে ঠিক আছে আগতে সুধিছে চ' সেইটো কাৰণে মই কৈছোঁ আৰু লগতে আপোনালোকে চাব যে আপুনি থকা জেগাডোখৰ পৰা APSC অফিচলৈ ডিষ্টেঞ্চ কিমান সেই কিলোমিটাৰটো সুধিব আৰু কেতিয়াবা যদি ছাপ'জ মই যোৰহাটৰ পৰা গৈছোঁ এতিয়া মই গুৱাহাটীত ইণ্টাৰভিউ দিব যাওঁতে মোক সুধিছিলে আপোনাৰ যোৰহাটৰ পৰা গুৱাহাটী আহোঁতে আপোনালোকে কোনকেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছে কোনখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছে কেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে ঠিক আছে চ' সেই তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব আৰু ডমেইন বা এক্সপিৰিয়েঞ্চ ৰিলেটেড মানে ডমেইন মানে আপোনালোকৰ কোনটোত গ্ৰেজুৱেট হৈছে বা মাষ্টাৰ ডিগ্ৰী লৈছে চ' সেইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে বেছিক অকণমান কুৱেশ্যন সুধি যাব যদি তোৰ কোনোবা কমাৰ্চৰ আছে একাউণ্টছ অনাৰ্ছ আছে চ' বেছিক ৰুল অফ একাউণ্টিং আৰু একাউণ্টিং কিছুমান প্ৰিন্সিপালছৰ কথা সুধি দিব পাৰে 2-এটা ঠিক আছে চ' তেনেকুৱা কোনোবা যদি ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰ আছে চিভিল ইঞ্জিনিয়াৰিঙৰ বিষয়ে 2-এটা কুৱেশ্যন সুধি দিব পাৰে বেছিক কুৱেশ্যনছ
চ' তেনেকুৱা ধৰণৰ আৰু কোনোবাই যদি অলৰেডি চাকৰি কৰি আছে নিজৰ চাকৰিৰ ডিপাৰ্টমেণ্টৰ বিষয়ে বা ডেজিগনেশ্যনটোৰ বিষয়ে বা ৱৰ্ক প্ৰফাইলৰ বিষয়ে বা কোনোবাই যদি অলৰেডি চাকৰি কৰি পেলাই শেষ কৰিলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে চ' এক্সপিৰিয়েঞ্চৰ বিষয়ে ইয়াতে সুধিব পাৰে আপোনালোকক ঠিক আছে তাৰপিছত আহি গ'ল বেছিক ইণ্টাৰভিউ ইণ্টাৰেকশ্যন বেছিক ইণ্টাৰভিউ ইণ্টাৰেকশ্যনত আপোনালোকক যি টি কুৱেশ্যন সুধিব পাৰে কেতিয়াবা আপোনালোকক কিছুমান গভৰ্ণমেণ্ট স্কিমছৰ বিষয়ে সুধিব পাৰে বা কেতিয়াবা সুধিব পাৰে আপোনালোকে চিভিল ছাৰ্ভিচ কিয় জইন কৰিব বিচাৰিছে বা যোনটো চাকৰি কৰি আছে বৰ্তমান সেইটো চাকৰি এৰি পেলাই চিভিল ছাৰ্ভিচত কিয় আহিব বিচাৰিছে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আৰু আপোনালোকৰ লগতে প্ৰিফাৰেঞ্চৰ কথা সুধিব আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS নহয় পেলাই APS কিয় হ'ল বা DTO কিয় হ'ল বা BDO কিয় হ'ল চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেইখিনি আপোনালোকে কিন্তু নিজে প্ৰিপেয়াৰ কৰি যাব ঠিক আছে আৰু যোনকেইটা ছাৰ্ভিচ কেডাৰ আছে সেইকেইটাৰ বিষয়ে অলপ ভালকৈ চাই যাব কাৰণ সেই ছাৰ্ভিচ কেডাৰকেইটাৰ বিষয়ে যদি আপুনি যোনটো ছাৰ্ভিচ কেডাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে সেইটোৰ বিষয়ে যদি নাজানে কেনেকৈ হ'ব চ' আপুনি নিশ্চয় ছাৰ্ভিচ কেডাৰটোৰ বিষয়ে জানি পেলাই প্ৰিফাৰেঞ্চ দিছে চ' সেইটো কাৰণে সেইখিনি বস্তু আপোনালোকে ভালকৈ ষ্টাডি কৰি যাব যে ACSৰ ছাৰ্ভিচ কেডাৰত DC হ'বলৈ হ'লে ACS অফিচাৰ এজনে কেইটা প্ৰমোশ্যন পাই পেলাই ষ্টাৰ্টিঙৰ পৰা কেইটা প্ৰমোশ্যন পাই পেলাই জইনিঙৰ পৰা DC হয় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কেতিয়াবা সুধি দিয়ে চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে প্ৰিপেয়াৰ কৰি যাব ঠিক আছে ছাৰ্ভিচ কেডাৰবিলাক আপোনালোকে অলপ চাই যাব যোনকেইটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰিফাৰেঞ্চ দিছে সেইকেইটাৰ ওপৰত বেছিকৈ ইয়াতে সোধাৰ সম্ভাৱনা থাকিব আৰু কোনোবাই যদি ক্লাছ 1 গেজেটেড অফিচাৰ ছাৰ্ভিচ কেডাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদি পেলাই কোনোবাই ক্লাছ 2 গেজেটেড অফিচাৰ ছাৰ্ভিচ কেডাৰ প্ৰিফাৰেঞ্চ দিছে তেতিয়াহ'লে সুধিব যে এইটোত কিয় ইণ্টাৰেষ্টেড ইয়াততো চেলাৰিও কম আৰু ক্লাছ 2 গেজেটেডো হয় চ' কিয় আপুনি ইণ্টাৰেষ্টেড চ' আপুনি সেইটোত জাষ্টিফিকেশ্যনৰ ৰিজন থাকিব লাগিব কিহৰ কাৰণে আপোনালোকে সেইটো প্ৰিফাৰেঞ্চ দিছে ঠিক আছে চ' এইখিনি বস্তু আপোনালোকে প্ৰিপেয়াৰ কৰি যাব চ' এইখিনি হৈ গ'ল মোৰ ফালৰ পৰাতো ইমানখিনি এডভাইচ দিব বিচাৰিছোঁ বাকী আপোনালোকৰ বহুতখিনি আগশাৰী কোচিং ইনষ্টিটিউট আছে তাততো বহুতে হয়তো মক ইণ্টাৰভিউ কিবা কিবি দি থাকিব আপোনালোকে আৰু যিসকলে কোচিং ইনষ্টিটিউট বা ক'ৰবাত ইণ্টাৰভিউ নিদিয়ে নিজেও প্ৰিপেয়াৰ কৰিব পাৰে এইবোৰ আৰু আপুনি কোচিং ইনষ্টিটিউটত গৈ পেলাই মক ইণ্টাৰভিউ নিদিলেও চলি যায় আপুনি নিজেও ইণ্টাৰেকশ্যন আপোনাৰ নিজৰ স্মাৰ্টনেছৰ ওপৰত কথা নিজৰ পাৰ্চনেলিটিৰ ওপৰত কথা আপুনি যদি পাব্লিক ডমেইনত যদি কেনেবাকৈ এনেকৈ পাৰ্টিচিপেট কৰি আহিছে আগে পিছে ষ্টেজত যদি কথা কোৱাৰ আপোনাৰ অভিজ্ঞতা আছে বা কোনোবাই যদি গান চান গাই কিবা কৰে চ' তেনেকুৱা ধৰণৰ কোনোবা যদি ইউটিউবাৰ আছে চ' তেওঁলোকক মক ইণ্টাৰভিউ দিয়াৰ দৰকাৰ নাই তেওঁলোকে ইজিলি মানুহৰ লগত ইণ্টাৰেক্ট কৰিব পাৰিব আৰু কোনোবাই যদি অকণমান ফিয়াৰ আছে যে এনেকৈ ইণ্টাৰভিউত আপোনালোকৰ অলপ ভয় লাগে নাৰ্ভাছ হয় চ' তেওঁলোকে অলপ মক ইণ্টাৰভিউ দি পেলাই নিজৰ নাৰ্ভাছনেছটো অলপ কমোৱাৰ দৰকাৰ ইয়াতে ঠিক আছে চ' কথা ক'বৰ কাৰণে নাৰ্ভাছনেছটো থাকিলে মানে ইয়াতে অলপ নিগেটিভিটি এটা আহি যায় চ' তাতে মাৰ্কছ আপোনালোকৰ যাব পাৰে চ' সেইখিনি বস্তু ধ্যান ৰাখিব বাকী মই মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব বিচাৰোঁ বাকী আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু নিজৰ ফালৰ পৰা অল দি বেষ্ট থাকিলে বাকী আপোনালোকে নিজে জনাওক এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ কোনে ক্লিয়াৰ কৰিলে কোনে ক্লিয়াৰ নাই কৰা নকৰিলেও জনাই দিব একো কথা নাই আপোনালোকে ইমানখিনি কষ্ট কৰি মেইনছলৈকে পৰীক্ষা দিছে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ নিচিনা ইমান এটা প্ৰেষ্টিজিয়াছ এক্সামৰ চ' সিমানখিনিয়ে বহুত চ' আপোনালোকৰ কাৰণেও আপোনালোকেও আচলতে বহুতখিনি ইমানখিনি কষ্ট কৰি পেলাই ইমান দূৰ পাইছেই চ' সেইটো এটা সৰু কথা নহয় চ' একো নাই ইয়াতে কম্পিটিটিভ এক্সাম হয় হাৰা জিকা আছে বা কোনোবাই ক্লিয়াৰ কৰিব কোনোবাই নকৰিব তেনেকুৱা নহয় এতিয়াও ইণ্টাৰভিউ ষ্টেজ আছে চ' ইয়াতো আপোনালোকে দেখিছে 1:3 ৰেচিঅ'তকৈ ষ্টুডেণ্টছ কেণ্ডিডেটছ বেছি আছে 288 পোষ্টাৰ এগেইনষ্টে 864জন কেণ্ডিডেটছে মেইনছ দিছে চ' ইয়াৰ ভিতৰত মাত্ৰ 288জন কেণ্ডিডেটছে ফাইনেল চিলেকশ্যন পাব চ' প্ৰত্যেকটো ষ্টেজতে ইয়াতে কম্পিটিশ্যন আছে চ' সেইটো কাৰণে আপোনালোকে আৰামছে একো নাই কোনোবাই যদি ক্লিয়াৰ কৰা নাই নেক্সট কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক মই মোৰ ফালৰ পৰা এইখিনি জনাব বিচাৰোঁ বাকী যিসকলৰ ইণ্টাৰভিউ আছে অল দি বেষ্ট থাকিলে বাকী মই যিমান পাৰোঁ ইণ্টাৰভিউৰ কাৰণে গাইডেঞ্চ দিবলৈ চেষ্টা কৰিম বাকী আগতেও মই ইণ্টাৰভিউ কিছুমান কি বুলি কয় ট্ৰেন্সক্ৰিপ্ট মই শ্বেয়াৰ কৰিছিলোঁ আপোনালোকে CC 2023 চাগে প্লে'লিষ্টত পাই যাব চ' সেই প্লে'লিষ্টত চালে মানে আপোনালোকে পাই যাব ঠিক আছে চ' এইখিনিয়ে জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকৰ ভাল লাগিলে কমেণ্ট ছেকশ্যনত জনাওক কাৰ ক্লিয়াৰ হ'ল কাৰ ক্লিয়াৰ নহ'ল তেতিয়া মই অলপ গম পাম কোনে ক্লিয়াৰ কৰিছে কোনে নাই কৰা ঠিক আছে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত বাকী যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ আছে সেইখিনি আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব ঠিক আছে চ' ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে আপোনালোকে APSC
ডিপাৰ্টমেণ্টেল এক্সামছ কি বুলি কয় ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট সকলোবোৰ কভাৰ কৰা হৈছে আৰু লগতে ইয়াতে ষ্টাডি মেটেৰিয়েলছৰ বাহিৰত 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ ল'ব পাৰে বাকী APSC CDPৰ নেক্সট ইয়েৰ ভেকেঞ্চি আহিব বুলি শুনিছোঁ তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ কোৰ্চ এভেইলেবল আছে 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেট এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিছত আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ এক্সাম ওৰিতে মেথছ এপ্টিটিউড নিউমেৰিকাছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নলয় এইখিনি ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব বাকী APSC গ্ৰেড 4ৰ পৰীক্ষাও আহি গ'ল 4 তাৰিখে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 250 ৰুপিছত 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব যেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু পৰা উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সবিশেষ জানিবৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম